মই পালতৰা নাও আৰু মই তালৈ যাম আৰু ৰাইজে যি সিদ্ধান্ত লয় মই মানি ল'ম আৰু বিহপুৰীয়াবাসী ৰাইজক মই এষাৰ কথা আজি আপোনাক কৈছোঁ, মই ইলেকশ্যন খেলিম। ৰাইজে মোক যি কৰে, মোক কোনোবাই সমৰ্থন কৰিব, মোক কোনোবাই বিৰোধিতা কৰিব, মই সম্বন্ধ বেয়া নকৰোঁ। মই ৰাইজৰ চৰণত আছিলোঁ। মই বিহপুৰীয়াত 10 বছৰ MLA থাকোঁতেও সেৱক আছিলোঁ। মই 10 বছৰ ex-MLA, মই সেৱক হৈ আছোঁ। মই ৰঙানদীবাসীয়ে সেৱা কৰিম বুলি গৈছিলোঁ, ৰাইজে মোক আঁকোৱালি লৈছিলে। এতিয়া মই পালতৰা নাৱৰ নিচিনাকৈ গৈ আছোঁ। মোৰ হাতত কোনো বঠা নাই। এতিয়া মই পালতৰা নাও আৰু মই তালৈ যাম আৰু ৰাইজে যি সিদ্ধান্ত লয় মই মানি ল'ম।